এইটো আমি সকলোৱে জানো। কেইবাবাৰ 4বাৰ আমি বিৰোধী পক্ষত আছিলোঁ, সেইটো সকলোৱে জানো। কিন্তু অসম গণ পৰিষদ দলে ক'তো আপোচ কৰা নাই। অসম গণ পৰিষদ দলে যদি আপোচ কৰিলেহেঁতেন, চলচাই চাপৰি পালেহেঁতেন, তেতিয়া বাৰে বাৰে ইয়াত ভূপেন ৰয় ডাঙৰীয়া ইয়াত 4বাৰ কিয় 8বাৰে জিকি থাকিলেহেঁতেন। আমি সেইটোত আপোচ কৰা নাই। আমাৰ কথা হৈছে যে আমি জাতিটোৰ স্বাৰ্থ আগত, জাতিটোৰ স্বাৰ্থত আমি আপোচবিহীনভাৱে এই দলটোক আগুৱাই লৈ গৈছোঁ। আপোচবিহীনভাৱে দলটো আগুৱাই লৈ গৈছোঁ। আজি ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যিখন মিত্ৰজোঁটৰ চৰকাৰ আছে, চৰকাৰত আমি অংশীদাৰ হৈ আছোঁ। এই চৰকাৰত আমি অংশীদাৰ হৈ আছোঁ। এই চৰকাৰে কিন্তু আজি জাতি মাটি ভেটি এই আটাইকেইটাৰ ক্ষেত্ৰত কিছু কাম কৰিছে। জাতিক সুৰক্ষা দিয়াৰ বাবে বহু সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। অসম চুক্তিৰ